মই বৰ্তমান যোৰহাট নগৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ আঁতৰৰ এটা অতি ভিতৰুৱা অঞ্চলত উপস্থিত আছো আৰু ভোগদৈৰ বাৰহনী পানীয়ে কেনেদৰে এইটো অঞ্চলত ক্ষতি সাধন কৰিছে সেয়াও আমি ND24 দৰ্শকসকলক দেখুৱাম মূল পথটো এতিয়া একমাত্ৰ সাৰথি হৈছে মূল পথটোৰ অধিকাংশ এতিয়া পানীৰ তলত আছে মাত্ৰ এখন দলং আছে সেই দলংখনৰ দুয়োটা কাষত পানী নাই হোৱা আৰু সেই অংশটো এতিয়া এই সকল ৰাইজৰ কেইবা ঘৰো লোকৰ একমাত্ৰ সাৰথি বৰ্তমান পোহনীয়া জীৱ-জন্তু আৰু মানুহ একেলগে ইয়াত সহবাস কৰিব লগা হৈছে দেওবাৰে নিশা হঠাৎ ভোগদৈৰ বাৰহনী পানী বাহিল ভোগদৈৰ মথাউৰি কেইবা ঠাইতো ছিগিল তাৰ পাছতে কেনে এক পৰিৱেশ যোৰহাটৰ কেইবাখনো গাঁও ভোগদৈৰ বাৰহনী পানীৰ তলত আছে বৰ্তমানো বহুতৰ বাসগৃহত এতিয়াও একাঠো এককাল পৰ্যন্ত পানী আৰু তাৰ পাছতেই এই সকল লোকে কেনেধৰণে আছে আমি ND24 দৰ্শকসকলক ধাৰাবাহিকভাৱে দেখুৱাই আছো আৰু আজি এইটো অতি ভিতৰুৱা অঞ্চল ইয়াত এখন দলং আছে দলংখনৰ দুয়োটা কাষে মাত্ৰ পানীৰ পৰা ৰক্ষা পৰিছে মূল পথটো সম্পূৰ্ণৰূপে এতিয়াও পানীৰ তলত আছে আৰু ইয়াতে কণ কণ শিশুসকলৰ পৰা আৰম্ভ কৰি সকলোৱে ইয়াতে নিশা কটাবলগীয়া হৈছে কি খাইছে কেনেধৰণে তেওঁলোক চলিছে কিয়নো তেওঁলোকৰ সহযোগে দেখুৱাব হোৱা তেওঁলোকৰ বাসগৃহ কেমেৰাৰ ঢুকি পোৱালৈকে আমি দেখুৱাইছো হোৱা তেওঁলোকৰ বাসগৃহত এতিয়াও পানী ভিতৰত একাঠো এককাল পৰ্যন্ত পানী তেওঁলোকে এইকেইটা দিনত কেনেদৰে আছে কি খাইছে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম দেওবাৰে ভোগদৈৰ বাৰহনী পানীয়ে সকলো উটুৱাই নিলে ঘৰৰ তাৰ পাছতে এনেদৰে অকমান ঠাইতে আটাইখিনি থাকিব লগা হৈছে খাইছে কি খাইছো আৰু এই যে যেনে তেনে খাইছো আৰু এসাঁজ খাইছো এসাঁজ নোখোৱাকে আছো আৰু পানীও নাই আজিহে পানী পাইছো পেকেট আজি দিছে কালি অলপ দিলে পানী অকল পানীহে দিছে আৰু তাৰপৰা আজি চাউল 1 কেজিমান দিছে ঘৰৰ সকলোৱে লৈ গ'লে একোৱেই নাই ঘৰত একো নাই এইবোৰ ফটা চোলা পিন্ধি ফুৰিছো কাপোৰ কানি নাই চব উটুৱাই লৈ গ'ল আৰু সেইদে আছো আৰু যেনে তেনে পোহনীয়া পশুধন আছিলে চব লৈ গ'ল পানীয়ে একো ৰক্ষা কৰিব নোৱাৰিলো চব উটি গ'ল খেতি কৰিছিল চাগে খেতি মানে অলপমান খেতি কৰিছিলে আৰু অলপ ৰুইছিলে তাত চব লৈ গুচিয়ে গ'ল আৰু গধূলি মেচিন লগাই পানী সিঁচিছিলে ৰুইছিলে হয় এইকেইটা পানী এটুপি বিশুদ্ধ খোৱা পানী পোৱা নাই পোৱা এতিয়া পাইছো 5 দিনৰ পাছত এটুপি বিশুদ্ধ খোৱা পানী পাইছে আপোনালোকে ইয়াতে সকলো থাকিব লগা হৈছে এতিয়া আমি পশু পক্ষী পা মানুহ হৈও মানে লগতে হ'বলগীয়া হৈছে সাপৰ ভয়ত মানে যেনেকৈ আছো আমি জানিছো এতিয়া ফেনাইলৰ ব্যৱস্থাও তেনেকৈ হোৱা নাই চিত্তনলা নে কিবা এটা দিছিলে সেইবিলাক এতিয়া গৰু ছাগলী মানে যিটো গোন্ধ দিছে গাহৰিৰ গুৰু সেই গুখিনিকে মাৰিবলৈ মানে গোন্ধটো অকণমান মৰিছে বাকী সাপৰ ব্যৱস্থাৰ কাৰণে আমাক ফেনাইলটোও দৰকাৰ হৈছে আৰু বিশেষকৈ আমাৰ এই সৰু ল'ৰা ছোৱালীবোৰ এতিয়া এইটো ভাইতে কেম্পতে হৈছে কেইবাজনৰো জ্বৰ হৈছে কালি বাৰু সৰু শিশু অতিব এফালে ভাল কৰি আনিলেগে বাকী দুজন মানুহ চিকিৎসা শিবিৰৰ লোক আছে এতিয়াও বৰ্তমান আছে অলপ এতিয়াহে আহিছে 5 দিনৰ পাছত ওলাইছে 5 দিনৰ মূৰত আজি আহিছে কিন্তু কালি আকৌ শিশুটো বিশেষকৈ এইটো এনেকুৱা হৈছে আমাৰ মানে ইয়াতে কাৰেণ্টৰ ব্যৱস্থাটো গুচি গৈছে গতিকে এতিয়া মোবাইলবিলাক নাই নহয় আমি কাৰোলৈ ফোন কৰিবলৈ পোৱা নাই যোগাযোগ বিচ্ছিন্ন হৈ আছে সেইটো কাৰণে আমি তেনেকৈ ব্যৱহাৰ কৰিব পৰা নাই যোগাযোগ কৰিব পৰা নাই প্ৰথম দেওবাৰে নিশাৰ পৰা ইয়াত কেইবাজনো বয়োজ্যেষ্ঠ লোকো আছিল হয় তেওঁলোকক এতিয়া নিজৰ আমাৰ যোনবিলাক নাও আছিলে নাও হ'লেও এতিয়া ইমান ঘপককৈ আমাৰ নাওবোৰ ব্যৱহাৰ হোৱা নাছিলে বা তেনেকুৱাও হয় আমি ভবা নাছিলোঁ মানে এনেকৈ ভোগদৈ পানীয়ে যে আমাক এনেকুৱা এটা কৰিব বুলি তাৰপিছত সেই ভগা নাৱতে মানে তেনেকৈ তেওঁলোকক এই অলপ আগলৈ লৈ যোৱা হৈছে SDF বা NDRF নাই তেতিয়া অহা নাই বা আমি তেনেকৈ ফোন কৰিবলৈও তাৰ আগতে কাৰেণ্টটো কাটি দিছে পানী অহা আগতে কাৰেণ্ট কাটি দিছে গতিকে আমাৰ মোবাইলবিলাক অফ হৈ আছিলে সেনেকৈও আহি পৰা নাই যিবিলাক পাৰিছে মানে তেনেকৈ নিছে আৰু ইয়াতে এতিয়া খাবলৈ প্ৰথম দিনা ৰেচন পাইছোঁ ৰেচন পোৱাৰ পিছত এতিয়া যোনসকলে মানে ব্যক্তিগতভাৱে দিবলৈ আহিছে তেনেকৈ পানী বটল পাইছোঁ বাৰু কোনোবাই বিস্কুট পাইছে ইয়াতে যোনে যাব পাৰিছে তিনিআলিলৈ যাব পাৰিছে আমিতো আৰু যাব নোৱাৰোঁ পশু পক্ষীবোৰ আছে 5 দিনৰ পাছত আপোনালোকে বিশুদ্ধ খোৱা পানী নাই 5 দিন বুলিও নহয় পাইছোঁ মানে ব্যক্তিগতভাৱে পাইছোঁ তেনেকৈ জিলা প্ৰশাসনে তেনেকৈ পোৱা নাইকিয়া আজি পাইছোঁ আজি অলপ আগত দিছেহি তেওঁলোকে উকিল সন্থা ফালৰ পৰা আহিছে তাত পাইছোঁ বাকী তেনেকৈ আছোঁ আৰু তেনেকৈ যোনটো মানে এতিয়া টেপৰ পানী দিছে কালি NDF দিলে সেই খোৱা পানী আমি শিশুটো মানে ডক্টৰ ঘৰলৈ নিয়াৰ কাৰণে তেওঁলোকক ক'লোঁ আমি খোৱা পানী আমাৰ নাই তেতিয়া মানে তেওঁলোকে আনি দিলে 4 কাৰ্টন তেনেকৈ হয় এইকেইটা পৰিয়াল দেওবাৰে নিশা যেতিয়া
হঠাৎ ভোগদৈৰ বাঢ়নি পানী বাঢ়িল তাৰ পাছতেই তেওঁলোকে ঘৰ এৰি সুৰক্ষিত স্থান বুলি এই ওখ ঠাইডোখৰে তেওঁলোকে বাছি ল'লে কিয়নো পথটোতো চৌদিশে কেৱল পানীৰ পথটো আমি এইফালেদি পথেদি আমি যাত্ৰা কৰিবই পৰা নাই কিয়নো এডিঙি পৰ্যন্ত পথত বৰ্তমানেও পানী কেৱল এই ওখ দলংখন একমাত্ৰ তেওঁলোকৰ এতিয়া সাৰথি ইয়াৰ কাষতেই তেওঁলোক সহবাস কৰিছে পোহনীয়া পশুধন পাৰ ছাগলী গৰু হাঁহ কুকুৰা সকলোৰে সৈতে তেওঁলোকে বৰ্তমান সহবাস কৰিব লগা হৈছে আৰু দেওবাৰে নিশাৰ পৰা এক প্ৰকাৰে তেওঁলোকৰ যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ আছিল এইকেইটা পৰিয়াল যে ইয়াত আছে প্ৰায় 15-20টা পৰিয়াল যে এনেদৰে আছে সেয়া কিন্তু জিলা প্ৰশাসনেও গম পোৱা নাছিল কালি হঠাৎ এটি কণমানি শিশুৰ শৰীৰ অসুস্থ হোৱাত ইয়াৰ পৰা এখন নাৱৰ সহায়ত যেতিয়া চিকিৎসালয়লৈ নিছিল তেতিয়াই তেওঁলোকে NDRF আৰু SDRFৰ লোকসকলক বাটতে পাই কৈছিল যে আমাৰ এনে এক অৱস্থা আমিও এক হাহাকাৰ পৰিৱেশৰ মাজত আমি আছো আমি সকলো আচলতে এটুকুৰা ওখ ঠাই পাই আমি তাতে আশ্ৰয় ল'ব লগা হৈছে তাৰ পাছতেই জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে তেওঁলোকক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে আৰু কিছু সামগ্ৰী যোগান ধৰিছে আইতাসকলে কৈছে ঘৰৰ সকলো উটুৱাই নিলে পোহনীয়া পশুধন উটুৱাই নিলে খেতি কৰিছিলহে মাত্ৰ ভুই ৰুইছিলহে মাত্ৰ সেয়াও উটি গ'ল এক প্ৰকাৰে এইকেইটা অঞ্চলত যথেষ্ট লোকসকল প্ৰভাৱিত হৈছে আৰু বৰ্তমানেও ঘৰৰ ভিতৰত পানী যিহেতু এই দলংখনৰ কাষৰ যিটো ওখ ঠাই সেই ওখ ঠাই বাছি লৈছে ইয়াতেই ঘৰৰ মটৰ চাইকেলৰ পৰা আৰম্ভ কৰি পোহনীয়া জীৱ জন্তু মানুহ সকলো এনেদৰে এখন চালিৰ তলতেই কণ কণ শিশুসকলক লৈ তেওঁলোক আছে আৰু তেওঁলোকৰ বাসগৃহত কেতিয়া সোমাব পাৰে সেইটোও তেওঁলোকে নাজানে বেৰসমূহ বাসগৃহৰ ভাগি গৈছে বুলি উল্লেখ কৰিছে এক প্ৰকাৰে দুৰ্বিষহ জীৱন তেওঁলোকে এইকেইটা দিন কটাইছে দেওবাৰে নিশাৰ পৰা তেওঁলোক এনেদৰেই এখন চালি দি টিঙৰ চালি দি এইকেইটা পৰিয়াল এই কণ ওখ ঠাইতে তেওঁলোক আশ্ৰয় লৈছে ইয়াৰ আগলৈ যদি চাই সেই অংশটো সম্পূৰ্ণৰূপে পানী দুয়ো কাষে পানী মাত্ৰ এই ওখ ঠাইকণেই তেওঁলোকৰ এতিয়া থকাৰ স্থান ইয়াতেই দিনে নিশাই তেওঁলোকে অতিবাহিত কৰিব লগা হৈছে আৰু এনেদৰেই তেওঁলোক ইয়াতে আছে বাইদেউ ঘৰৰ ভিতৰত এতিয়াও পানী সাপ ওলাইছে বুলি কৈছে ওলাইছে সাপ ওলাইছে অথনি ইয়াতে এটা ওলাইছে ইয়াতে সাপ ওলাইছে সাপ ওলাই থাকে ঢেৰ আকৌ এই চেলা তেলা ওলাইছে পৰুৱা মহৰ কাৰণে এতিয়া হেৰি কৰিবলৈ আমাৰ আঁঠুৱাও নাই আঁঠুৱাৰ ব্যৱস্থাৰ কথা জিলা প্ৰশাসনক কৈছে নে কণমানি আপোনাৰ কণমানি শিশু আছে আঁঠুৱাও দৰকাৰ হৈছিলে আৰু লাইটো দৰকাৰ হয় লাইটো নাই টৰ্চ আনিব নোৱাৰিলো ঘৰৰ পৰা পানী যোগান ধৰিছে নে মম পাইছো বাৰু হ'লেও মমডালেতো ইমান নহয়গে নহয় হয় সেইটো হয় বাৰু গোটেই ৰাতিটো কাৰণে লাগে ফেনাইল সেয়াৰ ব্যৱস্থা হৈছে নি হৈছে অলপ ঘৰৰ সামগ্ৰী কিছু উলিয়াই আনিব পাৰিলে চাগে ঘৰৰ সামগ্ৰী তেনেকে উলিয়াই আনিব পৰা নহ'লে অকল কাপোৰকেইটাই পাৰিলো আৰু উলিয়াবলৈ আৰু বহুত বস্তু তাতে থাকিলে পানীৰ তলত হয় কেনে পৰিৱেশৰ মাজত আছে তেওঁলোক কণমানি শিশুক লৈ এনেদৰে দেওবাৰে নিশাৰ পৰা ইয়াতে আছে আৰু যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে কিয়নো বৰ্তমান সাপৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সাপ চালিৰ তলতে সাপ ওলাইছে বুলিও কৈছে এনেদৰে চাইকেল মটৰ চাইকেল সকলো ইয়াতেই ৰাখি তেওঁলোকে সকলোৰে লগতে সহবাস কৰিব লগা হৈছে পশুধন তেওঁলোকৰ পোহনীয়া জীৱ জন্তু চব একেলগে এইকেইটা দিন ইয়াত আছে বুলি ক'ব পাৰি কিছু কথা পাতিম এইকেইটা অঞ্চল যিহেতু কৃষি প্ৰধান অঞ্চল ইয়াত আপোনালোকৰ মূল জীৱিকা কৃষি কৰি আপোনালোকে বছৰটো লৈ চলে এতিয়া যথেষ্ট অসুবিধা পশুধন উটি গৈছে আহ্বান কি থাকিব চৰকাৰলৈ বা জিলা প্ৰশাসন মানে এতিয়া কি হ'ল আমাৰ এই খেতি পথাৰত আমি এবাৰ পানী নাই গতিকে এই মেচিন লগাই কিছু লোকে ওচৰতে নদী থকাৰ কাৰণে পানী নাছিল মেচিনটো মানে সৰু সৰু মেচিন লগাই মানে পানী ৰুলে আমাৰতো মাত্ৰ চদৰাহে আছিলেগৈ ৰুবলৈ মানে বাকীবোৰ ৰুয়ে হৈ গৈছিল এতিয়াও পানী হৈ গ'ল আৰু ৰুই শেষ হৈছে মানে হেৰি হৈছে আৰু তাৰপিছত আৰু মানে ধান খেতি বাম খেতিও আছিলে এই পাৰতে আমি বাম খেতি কৰিছিলোঁ গতিকে সেইবোৰ মৰি গ'ল গতিকে চৰকাৰে যদি এনেকুৱাও সেইবোৰ সুবিধা কৰি দিয়ে বীমা বা কিবা আঁচনি যদি এনেকৈ কৰি সেই খেতিপথাৰ নষ্ট কৰি সুবিধা কৰি দিলে ভাল হয় আৰু এতিয়া সকলোৱে হয় ৰাস্তাটো মানে এতিয়া আমি ইফালে সিফালে যাব পৰা নাই এতিয়া সেই ৰাস্তালৈ প্ৰায় 1.5 কিলোমিটাৰমান দূৰ গতিকে আমি কিবা যদি মানে হেৰি
পানী অকলে মানে এই দলংখনৰ কাৰণে এই ৰাস্তাটো অকণমান ওখ কৰি থোৱা আছে এইকণতে মানে আছোঁ আৰু হয় এই পকী দলংখনৰ বাবে দুয়োটা অংশ ওখ আৰু এই ওখ ঠাইকণেই এতিয়া তেওঁলোকৰ একমাত্ৰ সাৰথি হৈছে কিয়নো দুয়োটা অংশত পানী কেনিও তেওঁলোক যাব নোৱাৰা এক পৰিৱেশ আৰু জিলা প্ৰশাসনে যি পাৰে সহযোগিতা আগবঢ়াইছে বুলি কৈছে কিন্তু সেয়া পৰ্যাপ্ত নহয় বৰ্তমান এইসকল ৰাইজ দুৰ্বিষহ জীৱন কটাইছে দেওবাৰে নিশাৰ পৰা তেওঁলোক এনেদৰেই আছে আৰু আমিও যিহেতু টুলুঙা নাৱৰ মাজেৰে এই স্থানত উপস্থিত হ'বলগীয়া হৈছে আৰু তেওঁলোকে সদায় তেনেদৰে এখন নাৱত ইফালৰ পৰা এইটো অংশৰ পৰা এইটো অংশলৈ আহিবলৈ যথেষ্ট অসুবিধাৰ তেওঁলোক সন্মুখীন হয় কিয়নো চৌপাশে পানী কেৱল এই ওখ দলংখনৰ বাবেই দুয়োটা অংশ ওখ আৰু তেওঁলোক ইয়াতে এতিয়া আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত